আজিৰ সন্ধিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাইছে আমাৰ হাতত প্ৰথমটো খবৰ হৈছে কোভিডশিল্ড প্ৰতিষেধক লোৱা লোকৰ মাজত শংকা কোভিডশিল্ডৰ মাতৃ প্ৰতিষ্ঠান এন্ট্ৰাজেনেকাই প্ৰত্যাহাৰ কৰিলে কোভিড প্ৰতিষেধক ট্ৰাজেনেকাৰ এনে সিদ্ধান্তই ভাৰতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কাৰণ এন্ট্ৰাজেনেকাৰ ভেক্সজেভিয়াৰ কোভিড প্ৰতিষেধকবিধ ভাৰতৰ সিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া কোভিডশিল্ড নামেৰে ভাৰতত প্ৰস্তুত কৰিছিল এন্ট্ৰাজেনেকে সমগ্ৰ বিশ্বৰ পৰা উভতাই আনিব কোভিড প্ৰতিষেধক কোভিডশিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ বাতৰিয়ে ইতিমধ্যে ভাৰতত কোভিডশিল্ড প্ৰতিষেধক লোৱাৰ লোকৰ মাজত শংকাৰ সৃষ্টি কৰিছিল এবাৰ কোভিডশিল্ডৰ মাতৃ প্ৰতিষ্ঠান এন্ট্ৰাজেনেকাই সমগ্ৰ বিশ্বৰ বজাৰত বিতৰণ হোৱা কোভিড প্ৰতিষেধক উভতাই আনিম বুলি প্ৰকাশ কৰা বাতৰি আনিছে অধিক শংকা মঙলবাৰে ব্ৰিটেইনৰ ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এন্ট্ৰাজেনেকাই সমগ্ৰ বিশ্বৰে পৰা ভেক্সজেভিয়াৰ কোভিড প্ৰতিষেধকবিধ উভতাই অনাৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে এন্ট্ৰাজেনেকা এনে সিদ্ধান্তে ভাৰতৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কাৰণ এন্ট্ৰাজেনেকাৰ ভেক্সজেভিয়াৰ কোভিড প্ৰতিষেধকবিধ ভাৰতৰ সিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া কোভিডশিল্ড নামেৰে ভাৰতত প্ৰস্তুত কৰিছিল শেহতীয়াকৈ প্ৰকাশ কৰিছিল কোভিডশিল্ডৰ ফলত হ'ব পৰা পাৰ্শ্বক্ৰিয়াৰ কথা অৱশ্যে ব্ৰিটেইনৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে সমগ্ৰ বিশ্বৰ পৰা প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা প্ৰতিষেধকবিধ উভতাই অনাৰ সন্দৰ্ভত অন্য কাৰণহে প্ৰকাশ কৰিছে এন্ট্ৰাজেনেকাই প্ৰকাশ কৰা অনুসৰি কোভিড মহামাৰীৰ পাছত বিশ্বজুৰি কোভিড প্ৰতিষেধক সুলভে পৰাৰ পৰিপ্ৰেক্ষিততহে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে বিশ্বৰ ভিন্ন প্ৰান্তত বিতৰণ কৰা প্ৰতিষেধকসমূহ উভতাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পিছৰ খবৰটো হৈছে যিসকলে এখন নতুন বাইক কিনিব সপোন আছে কিন্তু সেই সপোন পূৰণ কৰিব পৰা নাই আপোনালোকৰ বাবে এনেকুৱা এটা লৈ আহিছো খবৰ যেটো খবৰ শুনিলে আপুনি আচৰিত হ'ব মাত্ৰ 50 টকাৰে 50খনকৈ বাইক আপুনি পাই যাব গোলাঘাট জিলাত 19 মে তাৰিখে হ'বলৈ গৈছে এখন বৃহৎ লটাৰী খেল এই লটাৰী খেলত মাত্ৰ 50 টকা টিকেট ক্ৰয় কৰিলে আপুনি 50খন বাইকৰ এখন লাভ কৰিব পাৰিব টিকেট আপুনি সেই সপোন হয়তো পূৰণ হ'ব পাৰে আপোনাৰ ইয়াৰ লগতে আপোনালোকে WhatsApp নম্বৰ দিয়া হৈছে স্ক্ৰিনৰ নম্বৰ দিয়া হৈছে আপুনি যোগাযোগ কৰি আপোনাৰ নিজৰ টিকেটটো সংগ্ৰহ কৰিব পাৰিব আমাৰ পৰা আপুনি হাৰ্লি ডেভিডসনৰ পৰা ধৰি KTM ডিউক বুলেট কাৰিজমা পালসাৰ 150 TVS আপাচি পালসাৰ NS 150 পালসাৰ NS 125 পালসাৰ 125 হিৰো গ্লেমাৰ পৰা ধৰি আপোনালোকে স্কুটিলৈকে আপুনি এই খেলত পাই যাব স্ক্ৰিনত দিয়া নম্বৰত আপুনি যোগাযোগ কৰক আৰু নিজৰ টিকেটটো সংগ্ৰহ কৰক তৃতীয় তথা অন্তিম পৰ্যায়ৰ অসমত অভিলেখ সংখ্যক ভোটদান 81.61% ভোটদানৰ হাৰেৰে শীৰ্ষত অসম তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছতে অসমত সামগ্ৰিকভাৱে অন্ত পৰে লোকসভা নিৰ্বাচন তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত অসমত অভিলেখ সংখ্যক ভোটদান তৃতীয় পৰ্যায়ত 81.61% ভোটদানৰ হাৰেৰে দেশৰ ভিতৰতে শীৰ্ষত অসম মঙলবাৰে তৃতীয় তথা অন্তিম পৰ্যায়ত অসমৰ 4টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ গুৱাহাটী বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত অনুষ্ঠিত হৈছিল নিৰ্বাচন ধুবুৰী সমষ্টিত সৰ্বাধিক 92.68% ভোটদান সাব্যস্ত হয় ইয়াৰ লগতে গুৱাহাটীতো অভিলেখ সংখ্যক 75.67% ভোটদান হয় বৰপেটা সমষ্টিত 82.2% ভোটদান হোৱাৰ লগতে কোকৰাঝাৰত ভোটদানৰ হাৰ 80.44% উল্লেখ্য যে এইবাৰ প্ৰতিকূল বতৰৰ মাজতো হেলদোল ভাঙি ভোট দিবলৈ ওলাই আহিল ৰাইজ ইফালে তৃতীয় পৰ্যায়ত বিহাৰত ভোটদানৰ হাৰ 58.18% ছত্তীশগড়ত ভোটদানৰ হাৰ 71.06% গোৱাত 75.20% গুজৰাটত ভোটদানৰ হাৰ 58.98% একেদৰে কৰ্ণাটকত ভোটদানৰ হাৰ 70.41% মধ্যপ্ৰদেশত ভোটদানৰ হাৰ 66.05% মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ 61.44% উত্তৰ প্ৰদেশত ভোটদানৰ হাৰ 57.34% আৰু পশ্চিম বংগত ভোটদানৰ হাৰ 75.57% ৰাজ্যৰ 94খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ দাবী নিৰ্বাচনৰ মাজেৰে চৰকাৰে গ্ৰহণ কৰিছে জনবিৰোধী সিদ্ধান্ত বিদ্যালয় বন্ধ বিৰুদ্ধে আপৰ গৰ্জন যিকমত ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মাণৰ নামত সমগ্ৰ শিক্ষা অভিযানে শ শ কোটি টকা ব্যয় কৰিছে সেই সময়তে জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে গৈ অসম চৰকাৰে বিভিন্ন অজুহাত হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰী বিদ্যালয়ত নামভৰ্তি হাৰ বৃদ্ধি কৰাৰ পৰিৱৰ্তে শিক্ষা বিভাগে বিদ্যালয় বন্ধ কৰি দিয়াৰ টগলকি কাণ্ড সংঘটিত কৰিছে আজি মহানগৰী গণেশগুৰি স্থিত আম আদমিৰ পাৰ্টিৰ কাৰ্যালয়ত দলক ৰাজ্যিক সভাপতি ডক্টৰ ভৱেন চৌধুৰীয়ে এক সংবাদমেল যোগে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এৰোৰে খৰব হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু লগতে ৰাজ্যৰ শিক্ষা বিভাগে চৰকাৰী শিক্ষা ব্যৱস্থাত সংকৰ গৰাহলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে আপ অসমৰ সভাপতিজনে ডক্টৰ চৌধুৰীয়ে কয় অসমবাসীৰ স্বাৰ্থক জলাঞ্জলি দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ 94খন বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰিছে এই বিদ্যালয়সমূহৰ ভিতৰতে
79খন হাইস্কুল 17খন সিনিয়ৰ ছেকেণ্ডাৰী হাই স্কুল আছে ৰাজ্যবাসীৰ কোনো কথা কৰ্ণপাত নকৰা বিজেপি চৰকাৰৰ শিক্ষা বিভাগে পূৰ্বেও 8066খন বিদ্যালয় বন্ধ কৰিছিল আন্তঃগাঁথনিৰ অভাৱ অথবা পৰ্যাপ্ত শিক্ষাৰ্থী নথকাৰ অজুহাতত এনেদৰে বিদ্যালয়সমূহ বন্ধ কৰিব হৈছে 400 পাৰৰ লক্ষ্য ট্ৰেকত আছে ভোট গণনাৰ দিনা 12:30 বজাৰ পূৰ্বে এই সংখ্যা অতিক্ৰম কৰিব এনডিএ নিউজ 18ক জনালে অমিত শাহে এই দশকটো সোণালী আখৰেৰে লিখা হ'ব বুলি উল্লেখ কৰি বিগত 10 বছৰত বিজেপিৰ সাফল্যতা লিখি গৃহমন্ত্ৰী তথা গান্ধীনগৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰে গৃহমন্ত্ৰী অমিত শাহে কয় যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ত ভোটদানৰ হাৰ কম হোৱাৰ বাবে এনডিএৰ মিছন 400 পাৰত কোনো প্ৰভাৱ নপৰে আৰু সেয়া লাভ কৰিবলৈ ভাল ট্ৰেকত আছে নিউজ 18 গ্ৰুপৰ মুখ্য সম্পাদক ৰাহুল যোশীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শাহে কয় যে কোনো প্ৰতিযোগিতা নাই আৰু পুৰণি নিৰ্বাচনী তালিকা ভোটদান কম হোৱাৰ অন্যতম কাৰণ ভোটাৰৰ হাৰ কম হোৱাৰ পাছতো এনডিএৰ বাবে 400 পাৰ আৰু বিজেপিৰ বাবে 370 পাৰ ট্ৰেকত আছে নেকি বুলি সোধাত শাহে কয় নিশ্চয় ট্ৰেক আছে ভোট গণনাৰ দিনা দেখিব নিশা 4 বজাৰ আগতে এনডিএ 400 পাৰ কৰিব মোদীজী পুনৰ প্ৰধানমন্ত্ৰী হ'ব মোৰ দলৰ আৰু মই বিতংভাৱে বিশ্লেষণ কৰিছো আমি প্ৰথম দুটা পৰ্যায়ৰ পৰা 100খনতকৈও অধিক আসন লৈ তৃতীয় পৰ্যায়ৰ দিশে আগবাঢ়িছো 400 লক্ষ্য অতিক্ৰম কৰাত কোনো সমস্যা দেখা নাই অমিত শাহে কয় ভোটদান কম হোৱাৰ কাৰণে উল্লেখ কৰি শাহে কয় যে 12 বছৰৰ পাছত নিৰ্বাচনী তালিকা পুনৰীক্ষণ হোৱাৰ বাবে হৈছে আৰু পক্ষৰ পৰা কোনো প্ৰতিদ্বন্দ্বিতা হোৱা নাই বিগত 10 বছৰ সোণালী আখৰেৰে লিখা হ'ব এই দশকটো সোণালী আখৰেৰে লিখা হ'ব বুলি উল্লেখ কৰি বিগত 10 বছৰত বিজেপিৰ সাফল্য তালিকাও গৃহমন্ত্ৰী তথা গান্ধীনগৰৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰে তেওঁ লগতে কয় যে কেনেকৈ নৰেন্দ্ৰ মোদী চৰকাৰে সন্ত্ৰাসমুক্ত ভাৰত বুলি গৌৰৱ কৰিব পাৰে নক্সালবাদক দমন কৰিব পাৰে অৰ্থনৈতিক নতুন উচ্চতালৈ লৈ যাব পাৰে জম্মু কাশ্মীৰত 370 অনুচ্ছেদ বাতিল কৰা আৰু ৰাম মন্দিৰ উদ্বোধনীক বিগত 10 বছৰ কৃতিত্ব হিচাপে গৌৰৱ কৰিব পাৰে ইপিনে মে মাহৰ আৰম্ভণিতে চৰকাৰী কৰ্মচাৰীৰ ডাঙৰ খবৰ এবাৰ শূন্যলৈ হ্ৰাস পাবনে দিয়ে 7 পে কমিশনৰ মে মাহত কৰ্মচাৰীসকলৰ বৃহৎ চক লাগিব বহু প্ৰত্যাশিত খবৰৰ অৱশেষ সফল হ'ল বিগত 2 মাহ ধৰি কেন্দ্ৰীয় কৰ্মচাৰী তথ্য প্ৰকাশ হোৱা নাই যাৰ বাবে কৰ্মচাৰী হতাশ হৈছে মাৰ্চ মাহৰ এআইচিপিএ সূচাংকৰ তথ্য 30 এপ্ৰিলত প্ৰকাশ পাব যদিও চৰকাৰৰ পৰা এতিয়ালৈকে কোনো আপডেট পোৱা নাই যেটো এটা ডাঙৰ চক হিচাপে আহিছে এতিয়ালৈকে লেবাৰ ব্যুৰোৰ 2024 চনৰ জানুৱাৰী মাহৰ তথ্যহে প্ৰকাশ কৰিছে জানুৱাৰী মাহৰ সূচাংক তথ্য 28 ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হৈছিল ফেব্ৰুৱাৰী মাৰ্চ মাহৰ এআইচিপিআৰ সূচাংক তথ্য 30 এপ্ৰিল বা 1 মেত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছিল যদিও সেয়া নহল যেটো কৰ্মচাৰীসকলৰ বাবে এক ডাঙৰ জোকাৰণি হৈছে বিবেচিত এতিয়া বিষয়টো হৈ কৰ্মচাৰী মনত বহু ধৰণৰ বিভ্ৰান্তি আৰম্ভ হৈছে কিছু খবৰ অনুসৰি ফেব্ৰুৱাৰী মাহৰ সিপিআইডব্লিউৰ তথ্য এতিয়াও লেবাৰ ব্যুৰোৰ ওপৰত উপলব্ধ হোৱা নাই ইয়াৰ বাবে লেবাৰ ব্যুৰোৱে একেখিনি মুকলি কৰিব পৰা নাই তথ্যৰ বাবে আপডেট কৰি থকা কৰ্মচাৰীসকলে লেবাৰ ব্যুৰোৰ ৱেবছাইট নিৰীক্ষণ কৰি আছে বৰ্তমানৰ পৰিস্থিতি অনুসৰি কেন্দ্ৰীয় কৰ্মচাৰীয়ে বৰ্তমান 50% ডিএ লাভ কৰি আছে 7 পে কমিশনৰ নিয়ম অনুসৰি যেতিয়া ডিএ 50% হয় তেতিয়া এই শূন্য হৈ পৰে এবাৰ শূন্যলৈ হ্ৰাস পাবনে আৰু বৃদ্ধি হ'ব সেইটো সিদ্ধান্ত লোৱা হোৱা নাই বিশেষজ্ঞসকলৰ মতে নিয়মটো শূন্য কৰি লোৱা হৈছে যাতে কৰ্মচাৰীসকলৰ দৰমহা সময়ে সময়ে সংশোধন কৰিব পৰা যায় কিছুদিনৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে ডিএ 4% বৃদ্ধি কৰিছিল আৰু তাৰ পিছত 50% লৈ বৃদ্ধি কৰা হৈছিল খবৰ হৈছে কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰত্যাহ্বান কৰিব অগ্নিবীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক কৰি থকা সমালোচনাৰ বাবে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী মোদীক আক্ৰমণ কৰি কয় যে তেওঁ ভয় খাইছে তেওঁ আনকি মঞ্চত কান্দি দিবও পাৰে কংগ্ৰেছ শাসিত কৰ্ণাটকৰ বিজয়পুৰত এখন নিৰ্বাচনী সভাত গান্ধীয়ে কয় আপোনালোকে প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিছে তেওঁ ভয় খাইছে তেওঁ কেতিয়াবা মঞ্চত কান্দি দিবলৈ আছে উল্লেখযোগ্য যে শেহতীয়াকৈ নিৰ্বাচনী সভাবোৰত মোদীয়ে মংগল সূত্ৰ সম্পদৰ পুনৰ বিতৰণ আৰু উত্তৰাধিকাৰী কৰে যদি বিভিন্ন বিষয়ত কংগ্ৰেছক লক্ষ্য কৰি লৈছে গান্ধীয়ে সভাখনত আৰু কয় মোদীয়ে আপোনালোকৰ দৃষ্টি আনফালে নিবলৈ বিচাৰিছে কেতিয়াবা তেওঁ চীনৰ কথা কয় পাকিস্তানৰ কথা কয় কেতিয়াবা তেওঁ আপোনালোকক কাহি পাতি বজাবলৈ কয় আৰু কেতিয়াবা মোবাইলত ফোন টৰ্চ জ্বলাবলৈ কয় গান্ধীয়ে কয় যে দৰিদ্ৰতা নিবনুৱা আৰু মূল্য বৃদ্ধিকে ধৰি ভাৰতত 3-4টা মূল সমস্যা আছে গান্ধীয়ে দাবী কৰে যে কেৱল কংগ্ৰেছে নিবনুৱা সমস্যাৰ সমাধান কৰিব পাৰিব মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰিব তেওঁ অভিযোগ কৰে মোদীয়ে দুখীয়া মানুহৰ ধন লুণ্ঠন কৰি কিছু বিলিয়নাৰে সৃষ্টি কৰিলে ভাৰতত 22 জন লোক আছে যাৰ সম্পত্তি দেশৰ 70 কোটি লোকৰ সম্পত্তিৰ সমান মাত্ৰ 1% হাতত দেশৰ 40%
সম্পত্তি আছে। কংগ্ৰেছৰ নেতাজনে প্ৰতিশ্ৰুতি দিয়ে যে যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে দলে অগ্নিবীৰ আঁচনি প্ৰত্যাহাৰ কৰিব। গান্ধীয়ে কয়, নৰেন্দ্ৰ মোদীয়ে সেনাৰ চাকৰি ভাৰতক যুৱক যুৱতীৰ পৰা কাঢ়ি নিলে। তেওঁ অগ্নিবীৰ আঁচনি আনিলে, যিটো ভাৰতীয় সেনা আৰু জোৱানৰ বাবে অপমান। আমি ইয়াক প্ৰত্যাহাৰ কৰিম। গান্ধীয়ে GSTক সমালোচনা কৰে। তেওঁ কয় যে GSTৰ অধীনত 5টা বিভিন্ন ধৰণৰ কৰ আৰোপ কৰা হৈছে।